ক্ষেত্ৰত বৃহৎ পৰিমাণৰ চিগাৰেট জব্দ ক্ষেত্ৰী আৰক্ষীৰ তালাচীত বিদেশী ব্ৰেণ্ডৰ 15,000 পেকেট চিগাৰেট জব্দ শিলচৰৰ পৰা MZ06750 নম্বৰৰ এখন ক্ৰেতা বাহনত দুজন লোকে সৰবৰাহ কৰি আনিছিল জব্দকৃত চিগাৰেটৰ পেকেটসমূহ ৰুবুল হুছেইন বৰভূঞা আৰু সাহাবুদ্দিন লস্কৰ নামৰ চিগাৰেট সৰবৰাহ কৰা দুইগৰাকী যুৱকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ক্ষেত্ৰী আৰক্ষীয়ে বিদেশী ব্ৰেণ্ড ব্যৱহাৰ কৰি এইদৰে এটা চক্ৰই অবৈধভাৱে চিগাৰেট সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে এই অবৈধ কাৰ্যত আৰু কোন কোন জড়িত আছে এইটো যোৱাকালি ৰাতি 1:30মান বজাত আমাৰ খবৰ আছিলে আৰু তেনেকৈ এখন কেটা গাড়ী MZ নাম্বাৰৰ MZ06750 তো সেই গাড়ীখন আমি ক্ষেত্ৰতে ইণ্টাৰচেপ্ট কৰিলোঁ ইণ্টাৰচেপ্ট কৰোঁতে তাত দুজন ল'ৰা আছিলে কাছাৰ ল'ৰা ৰুবুল আৰু চাহেবুদ্দিন তেওঁলোক কাছাৰ ল'ৰা সিহঁতে গাড়ীখনৰ ভিতৰত পুৰা গোটেই গাড়ীখন চিগাৰেটৰ পেকেটেৰে লোড আছিলে আৰু ওপৰত পিংছ নামটো লিখা আছিলে চিগাৰেটৰ আৰু সেইবোৰ চোৱা হ'ল তেওঁলোকে কোনো নথিপত্ৰ দিব নোৱাৰিলে তো আমি ভালকৈ কাউণ্ট কৰি প্ৰায় 750 বক্স আৰু এটা বক্সত 20 পেকেটকৈ চিগাৰেট আছিল মানে 15,000 পেকেটৰ ওপৰ আছে চিগাৰেট তো সেইখিনি গ'ল্ডফ্লেক্স চিগাৰেট ভিতৰত দেখা গৈছে সেই গোটেইখিনি মাল আমি বৰ্তমান তেওঁলোকে নথিপত্ৰ দেখাব নোৱাৰাৰ কাৰণে আমি জব্দ কৰিছোঁ আৰু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ডকুমেণ্ট প্ৰডিউচো কৰিব পৰা নাই কাৰ পৰা আনিছে সেইটো কাছাৰৰ পৰা আনিছে কিন্তু পাৰ্টিৰ একো সন্ধানো তেওঁলোকে আমাক দিয়া নাই গতিকে এইটো আমি এটা চুৰি কেছ ৰেজিষ্টাৰ কৰিম আমি আৰু তেওঁলোকক আমি অধিক সোধপোছৰ কাৰণে আমি ভিতৰত গ'ল্ডফ্লেক্স আছে ওপৰত পিংছ বুলি লিখিছে আমি যিমান দূৰ জানো পিংছ যিখিনি আছে এটা ফৰেইন ব্ৰেণ্ড তো এই ক্ষেত্ৰত ব্ৰেণ্ড চুৰিৰ কিবা এটা তেনেকুৱা এটা তেওঁলোকৰ নিশ্চয় এইটো তদন্তত ওলাব যদি ভিতৰ ওপৰৰ কভাৰটো আৰু ভিতৰৰ প্ৰডাক্টটো যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে নিশ্চয় এইটো কপিৰাইটৰ কেছ হ'ব এইটো আমাৰ অধিক তদন্তত ওলাব বৰ্তমান আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছোঁ সোণাপুৰৰ পৰা আদিত্য বড়ো ৰিপৰ্ট মাই নিউজ।